জিন্দাবাদ 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 হাই 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 জিন্দাবাদ 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 জয় আইকো এস্টেটা মমতা লিডো চলিব জিন্দাবাদ জিন্দাবাদ এই কোনটা চলিছে চলিছে চলিব এই জয় চলিছে চলিছে চলিব go back go back এই কোনটা চলিছে চলিছে চলিব এই জয় চলিছে চলিছে চলিব চলিছে চলিব এই জয় চলিছে চলিছে চলিব ওএনজিসি হুঁশিয়ার 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 ওএনজিসি go back go back এই জয় চলিছে চলিছে চলিব আমার সংগ্রাম চলিছে চলিছে চলিব অসম চৰকাৰ মুৰ্দাবাদ 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 ওএনজিসি go back go back অসম চৰকাৰ হুঁশিয়াৰ 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 এই জয় চলিছে চলিছে চলিব জয় আইকো জয় আইকো জয় আইকো এই জয় চলিছে চলিছে চলিব আজকে পেট্রোল লেই সেই ওএনজিসি লেই সেই অসম চৰকাৰ লেই মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰিছোঁ কাৰণ আমাৰ এটা অঞ্চল জ্বলি শেষ হৈ গৈছে আৰু এই অঞ্চলটো খিলঞ্জীয়াৰ প্ৰভুত্ব থকা অঞ্চল আৰু এই অঞ্চলৰ মানুহৰ নিৰাপত্তা হোৱা নাই এতিয়া কালিলৈকে আছিলে 3 গৰাকী এতিয়া হ'ল 6 গৰাকী বিধৱা মহিলা যাৰ হাজবেণ্ড ঢুকাই গৈছে যাৰ গিৰিয়েক ঢুকাইছে এতিয়ালৈকে PF দিয়া নাই কেনেকৈ হ'ব এইবিলাকতো নহ'ব এতিয়া 6 গৰাকী হ'ল কৃষ্ণ আগৰৱালাই মানুহৰ জীৱনক লৈ হেতালি খেলিব আৰু আমি ইয়াত চাই থাকিম এইটো বস্তুটো নহ'ব কোনো ধৰণৰ গাইডলাইন্স ফ'ল' কৰা নাই PF দিয়া নাই একো গাইডলাইন্স ফ'ল' কৰা নাই আটাইতকৈ আচৰিত কথা কি আমাৰ যদি অসমীয়া মানুহ এটা ৰিগ হয় সকলো গাইডলাইন্স ফ'ল' কৰিব লাগে কিন্তু কৃষ্ণ আগৰৱালাই কোনো গাইডলাইন্স নাই কোনো ধৰণৰ গাইডলাইন্স নাই আমাৰ সভাপতি ডাঙৰীয়া বাকীখিনি ক'ব নিষ্ক্ৰিয় ভূমিকা কাৰণ পইচা খাই থৈছে ৰ কৃষ্ণ আগৰৱালৰ পৰা সেইদিনা এখন প্ৰেছ মিট দিছে প্ৰেছ মিটখনত কি ধৰণৰ কথা কৈছে আপোনালোক আছেই তাত সমস্যাৰ সমাধানৰ কথা কৃষ্ণ আগৰৱালাক ব্লেকলিষ্ট কৰাৰ কথা ক'লে জানো সেইবিলাকতো কথা কোৱা নাই যে তেওঁলোকে কৃষ্ণ আগৰৱালা এগেইনষ্টত একশ্যন ল'ব কৈছে জানো নাই কোৱা তেওঁলোকে শিৱসাগৰ প্ৰশাসনক ধন্যবাদ দিছে ধন্যবাদ আমিও দিছোঁ শিৱসাগৰ প্ৰশাসনে যিখিনি কৰিছে বহুত কৰিছে কিন্তু শিৱসাগৰ প্ৰশাসনে কিয় কৰিব ওএনজিচিয়ে কৰিব লাগিব আজি শিৱসাগৰ প্ৰশাসনে যিখিনি কৰিছে আমি সঁচাকৈ ধন্যবাদ দিছোঁ যিখিনি কৰিছে আমি আলোচনাত মিলিত হৈছোঁ তেওঁলোকৰ লগত আমিও তাত গৈ যিমান পৰিমাণৰ আমাৰ সামৰ্থ্য অনুযায়ী যিখিনি দিব লাগে আমি দিছোঁ কিন্তু এটা কথাটো হৈছে দিব লাগিছিলে এছকে পেট্ৰলৰ ওএনজিচিয়ে দি আছে শিৱসাগৰ প্ৰশাসনে প্ৰব্লেমটো তাত সেইদিনা যে প্ৰেছ মিট দিলে কিয় ওএনজিচি বিষয়াসকল নক'লে যে কৃষ্ণ আগৰৱালাৰ ওপৰত এখন তদন্ত কমিটি বহাম আমি তদন্ত হ'ব ভৱিষ্যতলৈ তাক ঠিকা নিদিওঁ এই কথাখিনি ক'ব লাগিছিলে আৰু এই চেগত আমি এটা কথা কওঁ প্ৰাইভেট ৰিগত দিয়া বস্তুটো বন্ধ কৰিব লাগে ওএনজিচিয়ে আমাৰ মাটিৰ পৰা খনন কৰি আছে ওএনজিচিয়ে খনন কৰক আৰু ফলস্বৰূপে আজি ওএনজিচিত কৰ্তব্যৰত ল'ৰা এটাই যদি 70,000 টকা দৰমহা পায় প্ৰাইভেট ৰিগত কৰা ল'ৰাটোৱে 15,000 পায় কিন্তু কাম একেটাই এতিয়া আমি সেইকাৰণে কৈছোঁ যে ওএনজিচিয়ে নিজে খনন কৰক আৰু চাকৰিবিলাক খুলি দিয়ক ব্যক্তিগতকৰণ প্ৰক্ৰিয়াটো বন্ধ কৰিব লাগে কি কৈছে আমি 23 তাৰিখে ওএনজিচি আছাম এছাত ঘেৰাও কৰিম আৰু সিদ্ধান্তবিলাক দিল্লীৰ পৰা ল'লে নহ'ব অসমৰ পৰা সিদ্ধান্তবোৰ ল'ব লাগিব ওএনজিচিয়ে এই কথাখিনি আমাক প্ৰতিশ্ৰুতি দিব লাগিব নহ'লে ওএনজিচি বন্ধ কৰি দিয়া হ'ব আপোনালোকৰ ডিগবৈত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক আছে এনেকুৱা ধৰণৰ বিষয়বোৰ তাত স্থান পাব নেকি নিশ্চয় কৰিব মূল বিষয় এইটোৱে হ'ব তাত যে ওএনজিচিৰ অত্যাচাৰৰ বিৰুদ্ধে ওএনজিচি যদি চব বস্তু দিল্লীৰ পৰা নিয়ন্ত্ৰণ হয় ইয়াৰ পৰা কি নিয়ন্ত্ৰণ হ'ব কিন্তু তেলখিনি ইয়াৰ পৰা নিব আকৌ ডিচিশ্যন দিল্লীৰ পৰা আৰু তেল ইয়াৰ পৰা এইটো বস্তু হ'ব দিয়া নহয় বিতৰ্কিত এছকে পেট্ৰ প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী কৃষ্ণ আগৰৱালাৰ আমি যিটো কাৰ্যালয় তাতো অৱৰোধ কৰি ৰাখিছোঁ যোৱাকালি তেওঁৰ যি কৰ্মচাৰী প্ৰায় 200-300 কৰ্মচাৰী আমাৰ ওচৰলৈ পঠাই দিছে তেওঁ মানে পৰিবাৰক আমাৰ ওচৰত কথা পাতিবৰ কাৰণে পঠাইছে আজিৰ তাৰিখত যদি আমি কৃষ্ণ আগৰৱালাক সঁচাকৈ অসম আৰু অসমীয়া বিৰোধী এজন মানে দালাল হিচাপে আখ্যা দিবলৈ আমি
অপৰাগ নহওঁ মানে বাধ্য হৈছোঁ। কাৰণ তেওঁ সৎ সাহস নাই, কাৰণ তেওঁ চুৰ কৰিছে কাৰণে তেওঁ সৎ সাহস নাই। যদি জ্যোতিপ্ৰসাদ আগৰৱালাক আজিৰ তাৰিখত আমি শ্ৰেষ্ঠ অসমীয়া হিচাপে অভিহিত কৰিব পাৰোঁ, এই দালালজনক আমি অসম বিৰোধী চক্ৰান্তত লিপ্ত এজন দালাল হিচাপে অভিহিত কৰিছোঁ। আৰু তেওঁৰ যিটো অৱস্থান ধৰ্মঘট সেইটো চলি থাকিব। তেওঁ যেতিয়ালৈকে সেই ৰাইজৰ ওচৰলৈ গৈ ক্ষমা নোখোজেগৈ। আৰু আমি কৈছোঁ যে বীৰ লাচিত সেনা হৈ তাত ক্ষতিপূৰণ দিয়াৰ প্ৰয়োজন নাই। আপুনি জিলা প্ৰশাসন আছে, জিলা প্ৰশাসনৰ লগত আপুনি গৈ তাত যিবিলাক মানুহ তাত ক্ষতিগ্ৰস্ত হৈছে, যিবিলাক মানুহ খুব শংকাত আছে, সেই শংকাত থকা মানুহখিনি আপুনি কাক চাব? সেইটো নকৰি তেওঁ বিভিন্ন তৃতীয় পক্ষৰ লগাই আমাক মেনেজ কৰাত তেওঁ লাগি আছে। ব্লেকমেইলিং নহয়, তেনেকুৱা ল'ৰা বীৰ লাচিত সেনা আমি আমাৰ এতিয়া সংগঠন কৰি থকা 20-22 বছৰ হ'ল। তেওঁলোকক আমি কৈছোঁ তেনেকুৱা কৰ্মচাৰী আমি কৈ পিনে বহুত কৰ্মচাৰীক আমি নিয়োগ কৰিছিলোঁ। গতিকে তেওঁলোকক অকণমান চেক্ৰিফাইচ কৰিব লাগিব। তেওঁলোকক কৈছে যে যদি বীৰ লাচিত সেনাই কাৰ্যালয়টো বন্ধ কৰি থাকে তেওঁলোকৰ চাকৰিটো যাবগৈ বুলি কৈছে। কিন্তু আমি কৈছোঁ যে সেই ক্ষেত্ৰত এজন অসমীয়া হিচাপে সেই কৰ্মচাৰীসকলেও কিন্তু সেই ক্ষেত্ৰত আগবাঢ়ি আহিব লাগিব। আমি এইটো দিব নোৱাৰোঁ যে কৃষ্ণ আগৰৱালা ব্লেকলিষ্ট আমি নকৰিম। কৃষ্ণ আগৰৱালা ব্লেকলিষ্ট হ'ব। কালি শৃংখল শইকীয়াদেৱে কৈছে যে আপোনালোকক যদি EPF-টো দিওঁ বুলি কয় তেতিয়া ব্লেকলিষ্টটো উঠাই ল'ম। তাৰ মানে কথা এইটো কৈছিলে যে EPF দিবই নোৱাৰে, কাৰণ আজি 12 বছৰৰ আগত ঢুকাই যোৱা মানুহজনকে কোনো ক্ষতিপূৰণ নিদিলে। গতিকে কৃষ্ণ আগৰৱালা যিটো ব্লেকলিষ্ট কৰিব লাগে সেই দাবীটো আমাৰ অটল আছে, সেইটো অটল থাকিব। আৰু তাৰ ক্ষেত্ৰত আমি সোমবাৰে ONGC-ত আমি অৱস্থান ল'ম। ONGC বন্ধৰ দৰে কাৰ্যসূচী অনাগত সময়ত আমি গ্ৰহণ কৰিম। থেংক ইউ।